ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ DEEৰ অধীনৰ 4,500টা LPP পদৰ গুৰুত্বপূৰ্ণ আপডেট। ফালৰ পৰা আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ জাননী। ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে এই 4,500টা পদৰ টাইমলাইন প্ৰকাশ কৰিছে যে এই 4,500টা পদৰ প্ৰথমতে পাৰ্চন উইথ ডিজেবিলিটি প্ৰাৰ্থীসকলৰ ফিজিকেল ডকুমেণ্টছ হৈ যোৱাৰ ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত NCC যি স্পৰ্টছ নাইবা কালচাৰেল প্ৰাৰ্থীসকলৰ ভেৰিফিকেশ্যন হ'ব। নেক্সট আকৌ জেনেৰেল প্ৰাৰ্থীসকলৰ ভেৰিফিকেশ্যন হ'ব। এই গোটেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো লাষ্ট অৰ্থাৎ জানুৱাৰী মাহৰ শেষলৈকে এই ভেৰিফিকেশ্যনৰ কামখিনি কমপ্লিট হৈ যাব আৰু ফেব্ৰুৱাৰী মাহমানত এই প্ৰাৰ্থীসকলৰ নিযুক্তি পত্ৰৰ বিতৰণ কৰিব বুলি ইতিমধ্যে টাইমলাইন ঘোষণা কৰিছে। সেইমতে প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। 17 তাৰিখে PW প্ৰাৰ্থীসকলৰ ভেৰিফিকেশ্যন কৰিছে আৰু এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত যিসকল এবচেণ্ট আছিলে এবচেণ্টি প্ৰাৰ্থীসকলৰ বাবে আকৌ লাষ্ট চান্স হিচাপে অহাকাইলৈ অৰ্থাৎ 20 নৱেম্বৰ তাৰিখে এই এবচেণ্টিসকলৰ কাৰণে 114গৰাকী প্ৰাৰ্থীৰ বাবে নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ পাইছে। যিসকলে 17 তাৰিখে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত উপস্থিত হ'ব পৰা নাছিলে সেই প্ৰাৰ্থীসকলৰ লিষ্ট প্ৰকাশ পাইছে। এই প্ৰাৰ্থীসকলে অহা কাইলৈ অৰ্থাৎ 20 নৱেম্বৰ তাৰিখে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত অৱতীৰ্ণ হ'ব লাগিব আৰু ইয়াত এবচেণ্ট থকা প্ৰাৰ্থীসকলৰ কেণ্ডিডেটছাৰ অৰ্থাৎ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ হ'ব লিষ্টৰ পৰা। তাৰপিছত NIS প্ৰাৰ্থীসকলৰ বাবে আৰু হায়াৰ ছেকেণ্ডেৰী প্ৰাৰ্থীসকলৰ যি ডকুমেণ্টছৰ কথাও উল্লেখ কৰিছে যে NIS প্ৰাৰ্থীসকলৰ যিটো ডাইচৰ কিখন উল্লেখ কৰিব লাগিব সেইখন লিংক দিব অনলাইন ফালৰ পৰা। সেইখনত এক্টিভ হ'ব 21 তাৰিখৰ পৰা 21 নৱেম্বৰৰ পৰা সেইখনৰ নটিফিকেশ্যনো প্ৰকাশ পাইছে ইতিমধ্যে। সেইখন ইয়াতে চাওক। It is for information of all the candidates who have successfully submitted their online application against the Director of Elementary Education Assam advertisement this and this dated 8th January 2025 for recruitment of regular teacher of LPP school. এটা লিখেছে they need to submit the details is SSLC examination. So higher secondary details to submit কৰিব লাগিব আৰু NIOS UDICE for whom it is applicable. যিসকলৰ NIS আছে NIS DLED এইটো ছাবমিট কৰিছে সিহঁতসকলৰ ক্ষেত্ৰত USটো মেনশ্যন কৰিব লাগিব UDICEটো আৰু এইটো অফিচিয়েল ৱেবছাইটটো অহা 21 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈকে এক্টিভ হৈ থাকিব। ইয়াৰ ভিতৰত ছাবমিট কৰিব লাগিব। ফেইলাৰ টু ছাবমিট দ্য ডিটেইলছ অফ NIS UDICE or submission of the wrong UDICE within the stipulated time period will lead to cancellation of candidature. এইখিনি কাম অনলাইনত হ'ব। অফলাইন বা ইমেইল petition in this regard will be entertained. No offline অৰ্থাৎ অফলাইনত নহ'ব। গোটেইখিনি কাম অনলাইনত অৰ্থাৎ 21 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰতে ছাবমিট কৰিব লাগিব আৰু যদি কোনোবাই ৰং UDICE দিয়ে নাইবা ছাবমিট নকৰে সিহঁতৰ কেণ্ডিডেটছাৰ কেঞ্চেল হ'ব। তাৰপিছত 25 আৰু 26 তাৰিখে যি স্পৰ্টছ আৰু কালচাৰেল চাৰ্টিফিকেট ছাবমিট কৰিছিলে সিহঁতসকলৰ ভেৰিফিকেশ্যন হ'ব। ইয়াতে চাওক অহা 25 তাৰিখে ইয়াতে উল্লেখ কৰিছে আপোনাৰ কনফাৰেন্স হল ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীৰ পৰা স্পৰ্টছ অৰ্থাৎ কালচাৰেল এক্টিভিটিজ যিসকলৰ প্ৰাৰ্থী ডকুমেণ্টছ ছাবমিট কৰিছে সিহঁতসকলৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ইয়াতে উল্লেখ কৰিছে চাওক 25 নৱেম্বৰ তাৰিখে প্ৰাৰ্থীসকলৰ নাম ইয়াতে উল্লেখ কৰা আছে আৰু সময় দিয়া উল্লেখ কৰা আছে। ইতিমধ্যে DEEৰ ৱেবছাইটৰ লিষ্টসমূহ উপলব্ধ হৈ আছে। এই প্ৰাৰ্থীসকলে দ্য কেণ্ডিডেটছ নিড টু বি ব্ৰিং দ্য অৰিজিনেল ডকুমেণ্টছ ইন ছাপৰ্ট অফ দেয়াৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি স্পৰ্টছ ইছ্যুড বাই দ্য কম্পিটেণ্ট অথৰিটি এলং উইথ দ্য একনলেজমেণ্ট অফ অনলাইন এপ্লিকেশ্যন। অনলাইন আবেদন কৰাৰ সময়ত যিখন একনলেজমেণ্ট প্ৰিণ্ট কৰিছিলে সেইখনৰ লগতে ছাপৰ্টিং ডকুমেণ্টছ গোটেইখিনি লৈ যাব লাগিব। দ্য কেণ্ডিডেটছৰ অফ দ্য কেণ্ডিডেটছ উইল বি কেঞ্চেল who fail to attend the verification process. এই ভেৰিফিকেশ্যন প্ৰচেছত এবচেণ্ট থকা প্ৰাৰ্থীসকলে কেঞ্চেল হৈ যাব। তাৰপিছত 26 নৱেম্বৰ তাৰিখে
এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ যি কালচাৰেল ডকুমেণ্ট ছাবমিট কৰিছে সিহঁতসকলৰ কাৰণে অহা 26 আৰু 27 নৱেম্বৰ দুদিন ধাৰ্য কৰিছে। এই দুদিনত ভেন্যুটো একেই, ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যি কনফাৰেঞ্চ হল আছে তাতে হ'ব। চ' ইয়াতে 26 তাৰিখে আৰু 27 তাৰিখে কাৰ পৰিছে, লগতে সময়সীমা গোটেইখিনি ইয়াত উল্লেখ কৰিছে আৰু এই লিষ্টটো মই ইতিমধ্যে DWৰ ৱেবছাইটত উপলব্ধ। চ' আপোনালোকে ডাউনলোড কৰি চাব। আৰু এই প্ৰাৰ্থীসকলেও যি ডকুমেণ্টছ ৰিলেভেণ্ট ডকুমেণ্টছ আছে গোটেইখিনিৰ লগতে একনলেজমেণ্ট অনলাইন আবেদন কৰে যিখন একনলেজমেণ্ট সেইখন ল'বলৈ নাপাহৰিব, সেইখন লৈ যাব। চ' যিসকলৰ গোটেইখিনি ঠিকে ঠাকে আছে নিশ্চিতভাৱে আপোনালোকৰ বাবে ভাল খবৰ আহিব, যিহেতু ফেব্ৰুৱাৰী মাহতে এই নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব, অৰ্থাৎ ইলেকশ্যনৰ আগতে আপোনালোকৰ নিযুক্তি পত্ৰ পোৱাৰ সম্ভাৱনা আছে, কাৰণ গোটেইখিনি কাম যি ক্ষীপ্ৰ গতিত আৰম্ভ কৰিছে। প্ৰচেছটো ডিটেইলছ ভেৰিফিকেশ্যন প্ৰচেছটো জানুৱাৰী মাহৰ শেষৰ ফালে, অৰ্থাৎ জানুৱাৰী মাহতে কমপ্লিট কৰি ফেব্ৰুৱাৰী মাহতে নিযুক্তি দিব বুলি ঘোষণা কৰিছে। ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ আপডেটটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব, নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।